আমাৰ লাইফত কেতিয়াবা সৰু সৰু বস্তু আমাক সুখী কৰি ৰাখে নহয়নে বাৰু। ভেৰি গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই মা আৰু মই এফালে যাবৰ কাৰণে ওলাইছোঁ। মানে আমাৰ অকণমান ঘৰৰ ওচৰতে মানুহ এজনৰ ঘৰত কাম এটা আছিলে আৰু এফালে লগতে গৰুজনীকো খেদি পেলাই লৈ গৈছোঁ পথাৰলৈ, যিহেতুকে যাব লাগে। আৰু ইমান ধুনীয়াকৈ মানে ইয়াত দেখিছে নহয়, নদী বহুত বেছি পানী বাঢ়িছে। তাৰপিছতে এতিয়া আবেলি টাইম হৈ গ'ল, ঘৰত আহি কিনি ভাত চাত খাই শুলোঁ। তাৰপিছতে এয়া খাব লৈছোঁ আম। বহুত দিনৰ মূৰত আম খাব পাইছোঁ গাইজ, বহুতেই বেছি ভাল লাগিল। যিহেতুকে কৈছিলোঁ যে মানুহক সৰু সৰু বস্তুৱে সুখী কৰি ৰাখিব পাৰে, সেয়া হৈছে আমাৰ গলুৰ স্মাইল। সঁচাকৈ কৈছোঁ বহুতেই বেছি মোৰ ভাল লাগে। আৰু আমাৰ গলুৱে অৰ্ডাৰ কৰিছিলে এটা ধুনীয়া খিলনা এটা। তাৰপিছত সেয়া আহি পোৱাৰ পিছত গলুৰ ইমানেই বেছি ফূৰ্তি নহয়, সদায় আমাক ফোন কৰিলেও আমাক সুধিব মানে যে মাহী মোৰ বস্তুটো কেতিয়া আহিব। আজি বস্তুটো আহি পোৱাৰ পিছতে আমাৰ গলুৰ ফূৰ্তিটো দেখি সঁচাকৈ মোৰো বহুতেই বেছি ভাল লাগি গ'ল। আৰু এতিয়া হৈছে আবেলি টাইম, একদম সন্ধিয়া হওঁ হওঁ অৱস্থা। মই আৰু পেহীৰ ছোৱালী আমি দুইজনী আহি এই ধুনীয়া ছানছেটটো চাই পুৰা এনজয় কৰি আছিলোঁ আৰু খুবেই বেছি ধুনীয়া লাগিল। আপোনালোককো শ্বেয়াৰ কৰিলোঁ। আজিলৈ